সেইখনে হৈছে সেইখন অতীতৰ বাছখন সত্যম শিৱম আৰু সুন্দৰম। ইয়াত খুব সুন্দৰকৈ লিখি থৈ দিছে উত্তৰ পশ্চিম পৰিবহণ সন্থা। বাছখনৰ নাম্বাৰ ASW 4317 আৰু ইয়াত বস্তু এটা চাবচোন, এই পাইলট উঠা নামা কৰে আৰু ইয়াত খিৰিকীখন লাৰি দিলে নিজে অট'মেটিক বন্ধ হৈ যায় আৰু এনেকৈ উঠাই দিলে উঠি যায়। কোনো একদম চুইচৰ লগত কানেকশ্যন নহয়, অতীজৰ জামানা আৰু আমাৰ ইয়াত এতিয়াও চলি আছে। আমাৰ সৌভাগ্য। আৰু চাই থাকক বাছখনত আৰু কি কি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এনেকৈ ধুনীয়াকৈ লিখি থৈ দিছে, চাওকচোন কিমান ধুনীয়াকৈ লিখি থৈ দিছে। অতীতৰ যিহেতু জামানা, মা দুৰ্গা বাছখনৰ নাম আৰু এই ভিতৰৰ ভাগত সোমাই যোৱাৰ দৃশ্যটো চাবচোন। অতীতৰ যিটো জামানা আৰু সেইটোৱে আৰু ইয়াতে বহুত যাত্ৰী গৈছে আৰু আমিও প্ৰায় যাওঁ, এতিয়া হয়তো কম যাওঁ, কিন্তু প্ৰায় গৈছিলোঁ আগতে এইখন বাছত আৰু বহুত ভাল লাগে যেতিয়া একেলগে বহুখিনি যাত্ৰী একেলগে যায়। আৰু আমি আগতে যেতিয়া স্কুলৰ পৰা গৈছিলোঁ এইখনেই নিয়ে আৰু কাৰোবাৰ গাঁৱত বিয়া হ'লে এইখনকে ঠিক কৰে আৰু বহুত ভাল লাগে। হয়তো আৰু কিছুদিনৰ পিছত এইখনত যিহেতু আমি উঠিব নাপাম, বেয়াও লাগিব। 42জন উঠিব পৰা এই বাছখনত ইয়াৰ কেনেকুৱা ধৰণৰ কি বস্তুবিলাক ক'ত লগোৱা, খিৰিকী হওক, দৰ্জা হওক বা ইয়াত চিটৰ যিবোৰ লিখা থাকে সেইবোৰ গোটেইবোৰ মন কৰকচোন। এতিয়া হয়তো কিছু পৃথক আৰু আগৰ যিটো আছিলে সেইবিলাক চাওকচোন। নিজৰ মালৰ ওপৰত চকু ৰাখিব, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, এনেধৰণৰ কথাবোৰ সেকা নেপেলাব, এনেকুৱা ধৰণৰ কথাবোৰ ইয়াত লিখি থৈ দিছিলে। আৰু এই কণ ল'ৰা ছোৱালীসকলে হয়তো চাগে পিছলৈ সিহঁতৰ এখন মিছ কৰিব আৰু এতিয়া সেইকাৰণে চাই লৈছে। আৰু যিহেতু তেখেতে বহি আছে আৰু এতিয়া ছিটটোত আৰু তেখেতে ক'ত কি আছে গোটেইখিনি কথা বিতৰংভাৱে ক'ব। আৰু এটা কথা আমি যেতিয়া এই বাছখনত উঠোঁ লক্ষ্য কৰোঁ, মানে বেলেগ গাড়ীত হয়তো দুবাৰ তিনিবাৰ ষ্টাৰ্ট দিব লাগে নেকি গম নাপাওঁ, কিন্তু এইখন গাড়ীত আমি চাওঁ মানে পুৰণা হৈছে যদি এবাৰতে ষ্টাৰ্ট হয়। আৰু ইয়াত যে ছুইচকেইটা যিটো হৰ্ণ বাজে সেইটো যে ৱাৰ দুডাল আছে, ৱাৰ দুডাল লগ খুৱাই দিয়ে আৰু তেনেকৈ বাজি যায়। আৰু খুবেই সৌভাগ্য ইমান দিন হোৱাৰ পিছতো যে বাছখন একো হোৱা নাই। এয়া দেখিছেনে, এইখিনি গোটেইখিনি ইঞ্জিনটো খুলি দেখাই দিলে আৰু ইয়াত বোলে একো এতিয়ালৈকে বনাবলগীয়া হোৱা নাই। আৰু এই ছুইচকেইটা যে দেখাইছে ইয়াত মানে তেখেতে কৈ দিছে আৰু কি আছে কি নাই গোটেইখিনি বস্তু দেখাই দিছে। তেখেতে খুব ধুনীয়াকৈ দেখাই দিছে মিটাৰ, কিলোমিটাৰ আৰু লাইটৰ যি কানেকশ্যন, সেইটো হৰণটো দেখিছেনে? এই হৰণটো যে মই কৈছোঁ দুডাল ৱাৰ লগাই দিয়ে আৰু তেতিয়া হৰণটো বাজি যায় আৰু সেই তেনেকুৱা ধৰণৰ আছিলে আৰু তেখেতে দেখাই দিলে খুব সুন্দৰকৈ। আৰু যোনসকলে এতিয়াও এইখন বাছত উঠি আছে তেখেতলোকৰ সৌভাগ্য আৰু আমাৰ গৌৰৱ বুলি ক'ব লাগিব, যিহেতু আমাৰ হাবিবুৰঙাবাৰীৰ পৰা কপাহেৰা মাজেদি নগাঁৱত যায়। আৰু হয়তো চাগে খুব ৰাইজে ইমান দিন এই বাছখন দেখা নাপাব আৰু আমি ভিডিঅ' কৰি ৰাখিলোঁ যিহেতু আমি এখন জামানাৰ আছিলোঁ সেইকাৰণে। আৰু বাছখন আগতে যেনেকুৱা আছিলে এতিয়াও তেনেকুৱাই আছে। আৰু যিহেতু এই বাছখনত যে দেখিছে ছিটবিলাক এইবিলাক যেনেকৈ আছিলে তেনেকুৱাই হৈ আছে, খালি মানে ইয়াত ছিট কভাৰকেইটা সলনি কৰে আৰু খিৰিকীকেইখন দেখিছেনে? ইয়াৰ পৰা ধুনীয়াকৈ আপুনি গোটেই খোলাকৈ চাব পাৰিব আৰু খুবেই ভাল লাগিলে। আৰু মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ভিডিঅ'টো যদি আপুনি স্কিপ কৰি দিয়ে তেতিয়াহ'লে এই বিষয়বস্তুখিনি গম নাপাব। আৰু যদি আপোনালোকে নতুন কোনোবা ইউজাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা।